জিৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী মুন্দাবাদ ধনীয়ে উত্তাল প্ৰতিবাদ। জিৰগাঁও সমজিলা কাৰ্যালয় ঘেৰাও। বিধৱা বিকলাংগ মহিলাৰ অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰাৰ অভিযোগত এই প্ৰতিবাদ। শ মহিলাই জিৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত। জিৰগাঁও সমষ্টিৰ অন্তৰ্গত মধ্য ব্ৰহ্মপুত্ৰ আৰু পশ্চিম ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত মহিলাসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। অৰুণোদয় নোপোৱা পৰ্যন্ত প্ৰতিবাদ উঠাই নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। আৰু মধ্যম গ্ৰাম পঞ্চায়ত মধ্যম ব্ৰহ্মপুত্ৰ গ্ৰাম পঞ্চায়ত অন্তৰ্গত আমাৰ যিমানখিনি বিধৱা আৰু অবিবাহিতা আৰু যিসকল বিকলাংগ বিবাহ বিচ্ছেদ আৰু বিবাহ যিসকল হৈ যোৱা নাই সেইসকলৰ নাম কৰ্তন কৰি আজি AGPয়ে বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াই আমাৰ কোনোবা অফিচৰ কোনোবা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকে আমাৰ মধ্যম ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত আৰু পশ্চিম ব্ৰহ্মপুত্ৰৰ অন্তৰ্গত আমাৰ যিখিনি হিতাধিকাৰী আছিল অৰুণোদয় আঁচনি সকলো নাম কাটি দিয়া হৈছে। মই আপোনালোকক এটাই অনুৰোধ জনাওঁ, পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তত 6 নং ৱাৰ্ডৰ মই মানুহ, মোৰ নাম ৰাজকুমাৰ দাস। আমাৰ তাত 4জন মানুহ অপেণ্ট কৰিছিল। আমাৰ ৱাৰ্ডটোত 1282জন ভোটাৰ আছে, কিন্তু আমি তাত দিছিলোঁ 216গৰাকী আমি মহিলাক আমি তাক এপইণ্ট কৰিছিলোঁ যে তেওঁসকলে অৰুণোদয় আঁচনি পাব লাগে। অৰুণোদয় আঁচনি 216জন, আমিতো 1282ত আমি অৰুণোদয় আঁচনি ফৰ্ম দিয়া নাই বা আমি দিবলৈ কোৱা নাই। অনলি 216জন মানুহ, সেইখিনিও কাটি দিছে আমাক। নাই বিজেপি যিখিনি এতিয়ালৈকে আমি আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰ মধ্যে আমি ডেৰগাঁৱত সোমাইছোঁ, এতিয়ালৈকে আমাক কোনো আমাক পাত্তাই দিয়া নাই। ভাৱে আমি প্ৰমাণ পাইছোঁ যে আমাৰ কাকডোঙা উন্নয়ন ব্লকৰ ভিডিঅ'ত তাত কৈছে যে তেওঁ তাত গৈ পেলাই ভৱেন ভৰালীদেৱে তেওঁলোকৰ লংগুপাংগ তেওঁলোকৰ লগত লাগি থকা সেইসকলে তাত আমাৰ অৰুণোদয় আমি যিসকল বুথ কমিটিৰ যোগেদি 4জনীয়া যিটো নিৰ্বাচনী সমিতিত যিসকল লোকক বাছি দিছিলে, আমি যিখন লিষ্ট প্ৰস্তুত কৰি পঠাইছিলোঁ পাবলগীয়া এই যিসকল বিধৱা মহিলা, বিকলাংগ আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ হাজিৰা কৰি খোৱা, ইয়াত এনেকুৱা কিছুমান মানুহ আছে বিধৱা যাৰ কোনো নাই, সেই বিধৱাগৰাকী কোনো সহায় কৰা তাৰমানে তেনেকুৱা মানুহৰ নাম আমি নিৰ্বাচিত কৰি পেলাই সেই 4জনীয়া উন্নয়ন কমিটি আমি পঠাই দিছিলোঁ। কিন্তু সেই উন্নয়ন কমিটিৰ ফালৰ পৰা আমাৰ সেই 4জনীয়া উন্নয়ন কমিটি কোনো নজনোৱাকৈ কাকডোঙা উন্নয়ন ব্লকত ভিডিঅ'ৰ সাক্ষাতত সেই ভৱেন ভৰালীদেৱে তেওঁলোকৰ অংগুপাংগুক লৈ পেলাই যধে মধে নামখিনি কাটি দিলে, যাৰ কাৰণত আমাৰ বিধৱা মহিলাসকল এই বিকলাংগ অবিবাহিতা সকলোখিনি ইয়াত এতিয়া প্ৰমাণ আছে। আপোনালোকে চাওক, এইসকল বিধৱা মহিলা তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বাদ কৰিলে। আপোনাক কোনে কাটি দিছে বুলি কোনে কৈছে? লিষ্টখন আপুনি ক'ত পাইছে? ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।